যিসকলে ৰিলছ বনাই ভাল পায় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো চাই যাব, ধুনীয়াকৈ বুজি পাব সকলো কেনেদৰে এনেকৈ ধুনীয়া এটা ভিডিঅ' বনাব পাৰি। প্ৰথমতে প্লে ষ্ট'ৰত যাব আপোনাৰ মোবাইলত, প্লে ষ্ট'ৰত গৈ তাতে VN চাৰ্চ কৰিব, VN লিখি, এইটো VN এইটো মোৰ মোবাইলত আছে কাৰণে অ'পেন মাৰিলোঁ। তাৰপিছত ইয়াতে নিউ প্ৰজেক্ট বুলি আহিব, নিউ প্ৰজেক্টত আপুনি ক্লিক কৰি তাতে আপোনাৰ যিটো ভিডিঅ' লাগে সেই ভিডিঅ'টো প্ৰথমবাৰ লৈ ল'ব। এটা মোৰ মোবাইলত এই ভিডিঅ'টো লৈছোঁ, এটা ড্ৰয়িং ভিডিঅ'। এইটোত আপুনি ক্ৰপ কৰিব, দেখুওৱাৰ দৰে ফ্ৰী কৰি পেলাই ক্ৰপ কৰিব। ক্ৰপ কৰি পেলাই তাৰপিছত আপুনি ৰোটেট কৰিব। এইটো ক্ৰপ কৰিছোঁ, ক্ৰপ কৰি পেলাই ৰোটেট কৰি ল'ব। যদি ভিডিঅ'টো ঠিকে আছে ৰোটেট কৰিব নালাগে। তাৰপিছত যিটো বেকা চিন এটা আছে তাত গৈ ইমেজত গৈ আপোনাৰ যিটো পচন্দৰ ইমেজ আছে সেইটো লৈ ল'ব। মই ইয়াতে ড্ৰয়িং কৰি হোৱাৰ পিছত এটা ফটো ৰাখিছিলোঁ, সেই ফটোটো লৈ ল'ম। এইটো ফটোটো লৈ আহিলোঁ। লৈ অহাৰ পিছত ইয়াতে আকৌ ক্ৰপ কৰি ল'লোঁ। ফটোটো যিমানখিনি প্ৰয়োজন হয় এইটো ক্ৰপ কৰি ফ্ৰী কৰি ল'ব লাগিব। ফ্ৰী কৰি ল'লে তেতিয়া আপোনাৰ যিখিনি মন যায় সেইখিনিকে ৰাখিব পাৰিব। এইটো ক্ৰপ কৰি ল'লোঁ। ক্ৰপ কৰাৰ পিছত আপোনাৰ ফটোটো ইয়াতে আপুনি একেবাৰে মূৰৰ পৰা যিমানখিনি প্ৰয়োজন, অৰ্থাৎ ভিডিঅ'টো 50% থাকিব, ভিডিঅ'টো 50% আপুনি চকুৰ লগত শ্লাইড টানি আনি চেণ্টাৰ কৰি ল'ব। চেণ্টাৰ কৰি লোৱাৰ পিছত তলৰ যিটো অপশ্যন বাৰ আছে তালৈ গৈ পেলাই এইটো মই দেখুওৱাৰ দৰে যিটো ব্লাৰ কৰি দিছোঁ তাত গৈ লিনিয়াৰ অপশ্যনটো চিলেক্ট কৰিব। লিনিয়াৰ অপশ্যনটো চিলেক্ট কৰিলে ইয়াতে এডাল লাইন আহিব, সেই লাইনডাল মুভ কৰি ল'ব। মুভ কৰি লৈ পেলাই তাক অলপ হোৱাইট কৰি ল'ব। হোৱাইট কৰাৰ পিছত এডজাষ্ট কৰি মিলাই ল'ব। মিলাই লোৱাৰ পিছত ভিডিঅ'টো চাব কেনেকুৱা হৈছে। চোৱাৰ পিছত আপুনি নেক্সট কি কৰিব, ইয়াতে আপুনি এটা গান দিবলৈ ইচ্ছা কৰিব পাৰে যদি গান দিবলৈ পাৰিব। গানটো দিবলৈ যাওঁতে আপুনি যাব লাগিব মিউজিক। ইয়াতে আপোনাৰ মিউজিক অপশ্যন এটা আছে, এইটো ওপৰত, প্লে বুটামটোৰ ওপৰত, প্লে বুটামটোৰ লগতে আছে এইটো। তাৰপিছত তাত মিউজিকত গৈ মিউজিকৰ ভিডিঅ'টো আপুনি আগতে ডাউনলোড কৰি ৰাখিব লাগিব। তাত গৈ মাই মিউজিক যাব। মাই মিউজিকত গৈ ইয়াতে বিভিন্ন ধৰণৰ গান, ধৰি লওক মোৰ মোবাইলত এইখিনি গান আছে, তাৰ পৰা মই চুজ কৰিবলৈ এটা গান এড কৰিম। তাৰে জমিন পৰ যিটো আছিলে খুব ভাল চং, সেইটো মই এড কৰিলোঁ। এড কৰাৰ পিছত ইয়াতে যিটো গানৰ যিটো অংশ লাগিব, কাৰণ ভিডিঅ'টো গোটেইটো 4 মিনিট বা 5 মিনিট নাথাকিব, যিটো অংশ লাগে সেইটো আমি এই বাৰডাল শ্লাইড কৰি কৰি সেই অংশটো ল'ব পাৰোঁ। যিখিনি গানৰ অংশ প্ৰয়োজন হয় তাৰপিছত লৈ ফেড কৰি ল'ব পাৰে। ফেড কৰাৰ পিছত সেইটো আপুনি আকৌ পুনৰ প্লে কৰি চাব পাৰে। প্লে কৰি চাওঁতে আপোনাৰ গানটো আহিছেনে নাই বজাই চাবলৈ পাৰিব। যদি আহিছে ঠিক ঠাক ঠিকে আছে। তাৰপিছত কি কৰিব, ঠিক ঠাক আছে যদি ইয়াৰ পিছত আপোনাৰ এই মেনুখনৰ ওপৰত এটা যেনেকৈ ডাউনলোডৰ অপশ্যন থাকে, সেইটোত এক্সপৰ্ট কৰিব লাগিব। এক্সপৰ্ট কৰিলে ভিডিঅ'টো হৈ যাব। ইয়াতে মই সেই গানটো চেক কৰিছোঁ, গানটো ঠিকে ঠাকে আছেনে নাই। তাৰপিছত আপোনাৰ घर लौट के भी आना पाऊँ, भेजना इतना दूर मुझको तू, याद भी तुझको आना पाऊँ, क्या इतना बुरा हूँ मैं माँ,
ব্লাৰ কৰি দেখুৱাই দিম ৰাইট হেণ্ডৰ টপ কৰ্ণাৰ চাব এক্সপৰ্ট কৰিলোঁ ইয়াতে আপোনাৰ ভিডিঅ'টো যদি দীঘল হয় অলপ সময় লাগে সৰু ভিডিঅ' হ'লে 1.5 মিনিট 2 মিনিট মানত হৈ যায় একেবাৰে শ্বৰ্ট ভিডিঅ' হ'লেতো তাতকৈ কম লাগে এতিয়া ছেভিং ভিডিঅ' বুলি আহি গ'ল মানে আপোনাৰ গেলেৰীলৈ ভিডিঅ'টো অলৰেডি গুচি গৈছে এইটো কমপ্লিট হোৱাৰ পিছত আপুনি গেলেৰীত চাৰ্চ কৰিব পাৰিব নহ'লে কি কৰিব পাৰিব ইয়াতে ইটছ গ্ৰেট আহিব ইটছ গ্ৰেটত ক্লিক কৰি অপেন কৰি আপুনি এতিয়া ভিডিঅ'টো প্লে কৰি চাব পাৰে এনেকৈ আপুনি এটা ধুনীয়া ভিডিঅ' বা শ্বৰ্ট বা ৰিলছ মানে ফটো উইথ ভিডিঅ' কৰি বনাব পাৰে ধন্যবাদ